নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱক কিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। মানুহৰ সৈতে আপোনাৰ মিঠা আৰু সহযোগিতামূলক আচৰণে আপোনাৰ প্ৰতিচ্ছবি অধিক পৰিষ্কাৰ কৰিব। অন্য ব্যক্তিৰ লগত আজি যদি আপুনি সহযোগিতা দি কথা বতৰা যদি পাতে, অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব পাৰে বুলি কৈছে। কিছুমান নতুন আঁচনিও নিৰ্মাণ কৰা হ'ব আৰু অভিজ্ঞ লোকসকলক এক আকৃতি দিবলৈ সহযোগিতা থাকিব। আজিৰ দিনটোত অভিজ্ঞতা থকা ব্যক্তিসকলৰ লগত আপুনি সহযোগিতা কৰিব পাৰিব বুলি কৈছে। এইটো মনত ৰাখিব লাগিব যে খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্তও ভুল প্ৰমাণিত হ'ব পাৰে, গতিকে আপুনি অতি সাৱধান আৰু আৰামদায়ক হ'ব লাগিব। আজিৰ দিনটোত আপুনি খৰখেদাকৈ আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই, নহ'লে আপোনাৰ সিদ্ধান্ত ভুল হ'ব বুলি কৈছে। আৰু আৰামত সাৱধানে আজি আপোনাক যিকোনো কামৰ সিদ্ধান্ত ল'বলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। কিছুমান নতুন বিষয়ৰ তথ্য উপলব্ধ হ'ব। আজিৰ দিনটোত আপুনি নতুন বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰিব বুলি কৈছে। ঘৰৰ সদস্যসকলৰ মাজত পাৰিবাৰিক দায়িত্ব বিভাজন কৰি নিজৰ বাবে কিছু সময় অতিবাহিত কৰক। আজিৰ দিনটোত ঘৰৰ সদস্যসকলৰ মাজত আপোনাৰ পৰিয়ালৰ সদস্য দায়িত্ব পালন কৰিবলৈ কৈছে আৰু নিজৰ বাবে আপোনাক কিছু কাম কৰিবলৈ কৈছে। শিক্ষাৰ্থীসকলক বিদ্যালয় বা মহাবিদ্যালয়ৰ কাৰ্যকলাপত বাছনি কৰিব পাৰি। অত্যধিক চিন্তা কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা আঁতৰি যাব। আজিৰ দিনটোত আপুনি অত্যধিক চিন্তা কৰাৰ ফলত আপোনাৰ কিছুমান কাম আপোনাৰ হাতৰ পৰা নোহোৱা হৈ যাব পাৰে বুলি কৈছে আজিৰ দিনটোত। আৰু শিক্ষাৰ্থীসকলক আজিৰ দিনটোত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ক্ষেত্ৰত সাৱধানে যিকোনো কাৰ্যকলাপৰ ওপৰত অধ্যয়নৰ ক্ষেত্ৰত বাছনি কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। দিনটো আৰম্ভণিতে আপোনাৰ বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাৰ আৰম্ভণিতে আপোনাৰ যিবোৰ কাম ইম্পৰ্টেণ্ট সেই কামবিলাক আপোনাক কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আপুনি এজন জ্যেষ্ঠ সদস্যৰ পৰা প্ৰিয় উপহাৰ পাব পাৰে। আজিৰ দিনটোত আপুনি জ্যেষ্ঠ সদস্যৰ পৰা উপহাৰ পাব পাৰে বুলি কৈছে। মূল্যৱান সামগ্ৰী কিনিবলৈ বা আঁচনি আদিত টকা ৰাখিবলৈ সময় অনুকূল নহয়। আজিৰ দিনটোত আপুনি যদি আঁচনিত টকা ৰাখিম বুলি ভাবিছে, আপোনাৰ সময় ভাল নহয় বুলি কৈছে। দুপৰীয়া এটা অপ্ৰীতিকৰ তথ্যই ঘৰখনত দুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। আজি দুপৰীয়া সময়ত আপোনাৰ কিছুমান বেয়া খবৰ ঘৰখনত আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ দুখৰ সময় থাকিব বুলি কৈছে আজি দুপৰীয়া সময়ত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। যিকোনো ডাঙৰ দ্বিধা আঁতৰাই মানসিক সান্তনা থাকিব। আজিৰ দিনটোত আপোনাৰ মানসিক সান্তনা থাকিব বুলি কৈছে। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময়। আজিৰ দিনটোত আপোনাৰ পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰিম বুলি যদি ভাবিছে, সময় ভাল বুলি কৈছে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাৰ সৈতে
ঘৰখনত এক আৰামদায়ক পৰিৱেশ থাকিব। আজিৰ দিনটোত ঘৰৰ জ্যেষ্ঠসকলক আশীৰ্বাদ যদি আপুনি পায় আৰু আপোনাক যদি সহযোগিতা দিয়ে, আপোনাৰ ঘৰখনত আজি আৰামদায়ক পৰিৱেশ থাকিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যক উপেক্ষা কৰি আনৰ সহযোগত সময় অতিবাহিত কৰিব পাৰে। ই আপোনাৰ নিজৰ কাম অসম্পূৰ্ণ কৰি ৰাখিব। আজিৰ দিনটোত আপুনি ব্যক্তিগত কামত সহযোগ কৰিবলৈ কৈছে। কিছু সময় যদি সহযোগ কৰে, আপোনাৰ কাম যদি কৰে, আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। ইচ্ছা শক্তিৰে যিকোনো কঠিন কাম সমাধান কৰা আপোনাৰ সাহস আৰু সামৰ্থ্য ৰাখিব। আজিৰ দিনটোত আপোনাক ইচ্ছা শক্তিৰে যিকোনো কঠিন কাম আপুনি কৰিব পাৰিব বুলি কৈছে। ঘৰত নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত নতুন বস্তু ইলেক্ট্ৰনিক সামগ্ৰী আপোনাক ক্ৰয় হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। মহিলাসকলে তেওঁলোকৰ ঘৰুৱা আৰু ব্যৱহাৰিক কাম সহজে সম্পূৰ্ণ কৰিব। আজিৰ দিনটোত মহিলাসকলে ঘৰুৱা কাম আৰু ব্যৱসায় কাম যদি কৰে, সহজতে কামটো কৰিব পাৰিব বুলি কৈছে। তেওঁ মনোযোগ তেওঁ ব্যক্তিগত কামৰ ওপৰতো থাকিব। মহিলাসকলৰ মনোযোগ ব্যক্তিগত কামৰ ওপৰতো থাকিব বুলি কৈছে। আপোনাৰ আকাংক্ষাবোৰ পূৰণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত আপোনাৰ আকাংক্ষাবোৰ মনৰ আশা পূৰণ কৰিব পাৰিব বুলি কৈছে। যিকোনো ঠাইত বাৰ্তালাপ কৰোঁতে মনত ৰাখিব যে নেতিবাচক শব্দবোৰ আপোনাৰ মুখৰ পৰা ওলাই নাহে। আজিৰ দিনটোত আপুনি যিকোনো ঠাইত অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, আপোনাৰ মনত কিছুমান বেয়া কথা চিন্তা, সেই কথা আপোনাক অন্য ব্যক্তিক ক'ব কোৱা নাই। যিবোৰ কথাই অন্য ব্যক্তিক মনত দুখ আৰু আঘাতহে দিয়ে, তেনেবোৰ কথা আজি আপোনাক ক'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। কোনো চৰকাৰী নিয়ম অসাৱধানতাৰে উলংঘা নকৰিব, অন্যথা বহি থাকিলে সমস্যাত পৰিব পাৰে। আজিৰ দিনটোত আপোনাক চৰকাৰী নিয়ম অসাৱধানতা উলংঘা কৰিবলৈ কোৱা নাই। আৰু আজিৰ দিনটোত যদি আপুনি বহি থাকে, আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। যিকোনো কাম কৰাৰ আগতে আনৰ সলনি আপোনাৰ মনৰ মাত শুনিব। আপোনাৰ বিবেকে আপোনাক সঠিক ধৰণে বিকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ বাবে ভাল খবৰ আহিব পাৰে বুলি কৈছে। ব্যক্তিগত কামৰ লগতে ঘৰৰ ব্যৱস্থা প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাক ব্যক্তিগত কামৰ লগতে কিছু সময় ঘৰৰ কাম কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ধনু ৰাখি। দৈনন্দিন ৰুটিনৰ বাহিৰেও নিজৰ বাবেও কিছু সময় অতিবাহিত কৰিব। এনে কৰাৰ দ্বাৰা আপুনি আপোনাৰ ভিতৰত পুনৰ নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। মনত ৰাখিব যে যদি এটা পুৰণি সমস্যা উদ্ভৱ হয়, তেন্তে উত্তেজনা পৰিৱেশ থাকিব। আজিৰ দিনটোত যদি আপোনাৰ পুৰণি সমস্যা যদি সৃষ্টি হয়, আপোনাৰ মনত ভয়ৰ সৃষ্টি থাকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাখি। আধ্যাত্মিক আৰু জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাটো অতি আৰামদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় আপোনাক কটাবলৈ কৈছে আৰু সময় আপোনাৰ ভাল বুলি কৈছে। এজন নিকট আত্মীয়ই ইয়াত এটা ধৰ্মীয় অনুষ্ঠানত উপস্থিত হ'ব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠানত এজন নিকট আত্মীয় আহিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি। আজি আপুনি আপোনাৰ প্ৰিয় কামবোৰত কিছু সময় অতিবাহিত কৰিব লাগিব। ই আপোনাৰ আত্মবিশ্বাস অধিক বৃদ্ধি কৰিব। আপোনাৰ যিবোৰ কাম আপুনি কৰি ভাল পায়, সেই কামবিলাক আজি আপোনাক আত্মবিশ্বাস ৰাখি কৰিবলৈ কৈছে। আপুনি এজন মৰমৰ বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে আৰু এনে কৰাৰ দ্বাৰা আপুনি পিছত সুখী হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ যিজন বন্ধু আপোনাৰ লগত বহুত ভাল, সেই বন্ধুজনক আপুনি আজি সহায় কৰিব পাৰিব বুলি কৈছে।
আৰু সেই বন্ধুজনক আপুনি সহায় কৰাৰ পিছত আপোনাৰ মনটো বহুত আনন্দ লাগিব পাৰে বুলি কৈছে। শিশুটোৰ পৰা কিছু ভাল খবৰো আহিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে ভাল খবৰ আহিব পাৰে বুলি কৈছে। আপোনাৰ মাজত যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি সমস্যা সৃষ্টি হৈছে পাৰিবাৰিক সমস্যা, সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। বাহিৰৰ লোকৰ হস্তক্ষেপে প্ৰণালীটো অধিক অৱনতি ঘটাব পাৰে। আজিৰ দিনটোত আপোনাৰ বাহিৰৰ লোকে আপোনাক অৱনতি ঘটাব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। যদি আপুনি যিকোনো ধৰণৰ পৰিৱৰ্তনৰ বাবে চেষ্টা কৰি আছে তেন্তে আজি আপোনাৰ পৰিকল্পনাবোৰ সঁচা হোৱা সুযোগ পাব। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা পাৰিবাৰিক কামবোৰ নিষ্পত্তি কৰাৰ বাবেও এইটো এটা ভাল সময়।